শোণিতপুৰ জিলা সমিতি বিপিএফ দলৰ পৰা আপোনালোকৰ নিউজ চেনেলক স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আপোনালোকে আহি আজি আমাৰ মন্তব্য তথা ষ্টেটমেণ্ট গ্ৰহণ কৰিব আহিছে। আজি আমাৰ শোণিতপুৰ জিলা সমিতি বিপিএফ দলৰ কেবিনেট বৈঠক আছিলে আৰু লগতে এডভাইজৰী কমিটিও আছিলে। গতিকে আমি ক'ব বিচাৰোঁ, আহি থকা যিটো অসম বিধানসভাৰ যিটো নিৰ্বাচন, সেই সম্পৰ্কে আমি ক'ব বিচাৰিছোঁ যে আমি শোণিতপুৰ জিলা বিপিএফ কমিটি হিচাপে এতিয়াই ক'ব বিচাৰিছোঁ, আমাৰ হাইকমাণ্ড বিপিএফৰ হাইকমাণ্ডৰ আমি বাৰ্তালাপ কৰা মতে, আলোচনা কৰা মতে বৰ্তমান NDA চৰকাৰৰ লগত বিপিএফ দলে এলায়েন্সত আছে। গতিকে শোণিতপুৰ জিলা সমিতি বিপিএফ দলেও হাইকমাণ্ডৰ নিৰ্দেশ মানি চলি আমিও আহি থকা নিৰ্বাচনত, যিটো নিৰ্বাচন কেইদিনৰ পিছতে হ'ব, এপ্ৰিল মাহৰ 9 তাৰিখত, যিটো যদি কোনো ধৰণৰ সংগতি বা বিসংগতি নহয়, তেতিয়া নিশ্চয় এপ্ৰিল মাহৰ 9 তাৰিখে অনুষ্ঠিত হ'ব এই নিৰ্বাচন। আমি হাইকমাণ্ডৰ নিৰ্দেশ মৰ্মে তথা আমাৰ বিপিএফ পাৰ্টিৰ মুৰব্বী তথা বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুৰব্বী শ্ৰীযুত হাগ্ৰামা মহিলাৰ নিৰ্দেশ মতে আমি চলোঁ। গতিকে এই আহি থকা ইলেকশ্যনত আমি সেই নিৰ্দেশনা মানি চলি শোণিতপুৰ জিলা সমিতি বিপিএফে এলায়েন্সত থকা যিকোনো দল বুলি স্পষ্টকৈ ক'ব গ'লে আচলতে বিজেপি দল, আৰু যিহেতু BTCৰ বাহিৰত কোনো ধৰণৰ আমাৰ বিপিএফৰ কোনো ঠাইত প্ৰাৰ্থী দিয়া নাই। গতিকে আমি NDA হিচাপে ভাৰতীয় জনতা পাৰ্টি বিজেপিকে আমি ছাপোৰ্ট কৰিম। সেই সংক্ৰান্তত আমি ক'ব বিচাৰিছোঁ, আজি আমাৰ কেবিনেট বৈঠকত যিসকল ব্যক্তি আছে তেখেতসকল লৈ পেলাই আপোনালোকৰ নিউজ চেনেলত এই সংবাদকে আমি প্ৰচাৰ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। এটা কথা, আমাৰ শোণিতপুৰ জিলা বিপিএফ সমিতিৰ অধীনত বিশেষকৈ 65 নং ঢেকীয়াজুলি বিধানসভা সমষ্টিত আমাৰ এই বিপিএফ দলৰ এগৰাকী কৰ্মী অঞ্চমা বসুমতাৰী বিপিএফ দলৰ পৰা পাৰ্টিৰ টিকেট নোপোৱাৰ কাৰণে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেখেতে নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি এই নিৰ্বাচনত নামিছে। তাতে কথা এটা, আমি জনামতে এইটো নিশ্চিত যে শ্ৰীযুত অঞ্চমা বসুমতাৰী ঢেকীয়াজুলি LAC বিপিএফ কমিটিৰ এগৰাকী সভাপতি, আৰু আমি উপলব্ধি কৰি পাইছোঁ আজিৰ সভাত শ্ৰীযুত অঞ্চমা বসুমতাৰীয়ে যিহেতু তেখেতে বিপিএফ দলৰ ঢেকীয়াজুলি সমষ্টিৰ এগৰাকী সভাপতি আছিলে, আৰু নিৰ্দলীয় হিচাপে খেলিব যাওঁতে তেখেতে আচলতে সেই পদবীটো, যিটো সভাপতিত্ব পদ ঢেকীয়াজুলি LAC বিপিএফ কমিটিৰ, তেখেতে নিশ্চয় ইস্তফা দিব লাগিছিল নেকি আমি অনুভৱ কৰিছোঁ। গতিকে আমি জনামতে তেখেতে যিহেতু নিৰ্দলীয় হ'লেও বেলেগ পাৰ্টি বুলি আমি গণ্য কৰিছোঁ, তেখেতে আচলতে সেই পদৰ পৰা অব্যাহতি লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'লে আমি আজিৰ সভাত এই কথাটো আলোচনা কৰিবলৈ বাধ্য নহ'লেহেঁতেন। এখেতৰ ওপৰত আপোনালোকে কি গ্ৰহণ কৰিব? কাৰ পৰা? অঞ্চমাৰী ওপৰত আপোনালোকে কি ব্যৱস্থা ল'ব? হয়, তেখেতে যিহেতু ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট, নিৰ্দলীয় কেণ্ডিডেট, তেখেতে নিজৰ ইচ্ছামতে খেলিব পাৰে। কিন্তু এটা কথা আজিৰ আলোচনাৰ মৰ্মে এইটোৱে আমি ক'ব বিচাৰিছোঁ যে তেখেতে বিপিএফ দলৰ কোনো ধৰণৰ বা ফ্লেগ বা বেনাৰ তেখেতে ব্যৱহাৰ কৰিব নোৱাৰিব। আজি আমি এই সভাত আলোচনা কৰিছোঁ। আৰু আমাৰ যিহেতু NDA চৰকাৰৰ লগত যিহেতু আমাৰ এলায়েন্স আছে, সেইকাৰণে বিপিএফ দলৰ কোনো এজন ব্যক্তি তেনেকুৱা এজন নিৰ্দলীয় প্ৰাৰ্থীৰ লগত সহযোগিতা আগবঢ়াব নালাগে নেকি, এইটো আমি অনুভৱ কৰিছোঁ। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেখেতৰ যিমানখিনি কেপাচিটি, সেইমতে তেখেতে সমষ্টি বা এলেকাই সমষ্টিৰ ভিতৰত যিমানখিনি এলেকা আছে, গাঁওসমূহ আছে, প্ৰাইমাৰী আছে, তাত তেখেতে
ঘূৰি ফুৰাটো বা কেম্পেইন কৰাটো আমাৰ একো আপত্তি নাই। মাত্ৰ আমাৰ ক'ব লগা এইটোৱে, শ্ৰীযুত অংশুমান বসুমতাৰী যিহেতু নিৰ্দলীয় কেণ্ডিডেট, থৰতে আমি কৈছোঁ তেখেতে যাতে BPF দলৰ ফ্লেগ বেনাৰ বা নিজ মুখৰে মই BPF দলৰ প্ৰাৰ্থী, মই টিকেট নাপালোঁ কিন্তু নিৰ্দলীয় হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, সেই কথা যাতে তেখেতে গাঁওসমূহত গৈ পেলাই প্ৰচাৰ অভিযান নচলায়, এইটো আমাৰ অনুৰোধ। এইখিনিয়ে। ধন্যবাদ।